তো হে গাইজ গুড মৰ্ণিং আশা কৰিছোঁ আপোনালোকৰ বহুতে ভাল। তো গাইজ মানে ঘটনাটো হৈছে কি মোৰ মাতটো ভাঙি মানে কমপ্লিট ফচু হৈ গৈছে। মানে এই মাত্ৰ ৰাতিপুৱা হৈছে হৈ গাইছে, এই মাত্ৰ ৰাতিপুৱা হৈছে। তো মানে গাইছে আজি ভিডিঅ'টো একদম ধামাকা হ'ব যাইছে। কিয় আজি গাইছে আমাৰ কলেজত আছে সাংস্কৃতিক শোভাযাত্ৰাটো যাব লাগিব। আমি এতিয়া বৰ্তমান কৰিম সাংস্কৃতিক শোভাযাত্ৰা। তো মাষ্টাৰনী হ'ব বোধহয়। ষ্টুডেণ্ট নহয় পাৰি গৈছে কি বৌ ঠিকে আছে হে নহয় 90 দশকৰ ষ্টুডেণ্ট হয় সানান লাগছেও কিন্তু 90 দশকৰ ষ্টুডেণ্ট। আৰু তুমি 90 দশকৰ আৰু তুমি কি হৈছ শকুন্তলা শকুন্তলা বুলি লেখাও আছে। তুমি শকুন্তলা নেকি কি জয়মতী আৰু তুমি কি হে দুষ্মান্ত হে বিৰাট লাগ তুমি স্বামী তোমাৰ স্বামী হে কি হালধীয়া চৰাই বাওধান খাই বাকী কি হৈছ উজনিত দুজনী গাভৰু ঠিক আছে। আৰু তুমি কি হৈছ হে ককা মানে আটা ঠিক কিবাকে কি হৈছ যৌৱনে আমনি কৰে তুমি তোমাৰো যৌৱনে আমনি কৰে আৰু তোমাৰ চেম এই বিৰাট ভাল দেখা হৈছে ক'ত যুৱনে আমনি কৰে হেণ্ডছেক এটা এই বিৰাট ডক্টৰ বেজবৰুৱা আৰু তোমাৰ আৰু সেয়ে নাকি অৰণ্য বিদুৰ ভাই বাপৰে পুলিচ নাকি মোক মাৰবা নাকি হেলমেট পিন্ধা কাৰণে ঠিকে আছে এই বা বিৰাট আৰু তোমাৰ আৰু কি দৌৰি যাম অসমীয়া চিনেমা চাম ঠিকে আছে হে সীতাৰ অগ্নি পৰীক্ষা দেখছি না গাইছ কিমান দীঘলা লাইন বাপৰে বাপ দ্ৰৌপদীৰ বস্ত্ৰ হৰণ বিৰাট বাপৰে বাপ নাৰী শক্তি বাপৰে এই শক্তিটো বিৰাট ডেঞ্জাৰ শক্তি। মূলা গাভৰু নেকি তুমি পাছত মূলা গাভৰু তুমি বেনাৰ ল আচ্ছা ইবাগে কনক লতাই ন মই জাতীয় পতাকাখন দেখা পাই গম পাইছোঁ। ইবাগে তোমাৰ কি বেনাৰ লয় ন আচ্ছা ভাল লাগছি দেই ভাল লাগছি। ঘৰত দেখা পাইছে মোৰ মাতটো ভাঙি ফচু হৈছে। তো আপোনালোকে ঘৰত দেখা পাইছে নাচা নেকি মানে তো অলপ নাচি দিব পাৰা নেকি নাচি দিব লাগছিল সকল দৰ্শকে চাই আছে দে অলপ নাচি দা কৰে লাজে কৰে ভাই অলপ নাচি দা নাচা বিৰাট গাইজ আৰু আপোনালোকে ঘৰত দেখা পাইছে আনকি চব মানে এই ৰখ দিছে শোভাযাত্ৰা হোলী যাবা বহুত দিন হ'ল কিন্তু গাইজ হোলী আছে দেখো গাইজ হোলী খেলছ হয় না পুৰা এই কাম নকৰবা না কাম নকৰবা এনে ষ্টেপ কৰবা নাপে গাইজ তেৰিকা দেখছি না আপোনালোকে গান্ধী জেল হৈছি আচ্ছা ভানছ হয় ন ঠিকে আছে স্বামী পত্নীৰ ওপৰত ঠিকে আছে। তুমি কি হৈছ ইন্দিৰা গান্ধী সেনে লগা হৈছি মই আকৌ ব্লগাৰ ডাক্তৰ নেকি না ডাক্তৰ নি ন ঠিকে আছে এই বিৰাট লগা হৈছে বিদ্যা হেনে দেখা হৈছে ইন্দিৰা গান্ধী হেনে লগা হৈছে। নমস্কাৰ কিবা এটা ডাইলগ মাৰি দিয়া আৰু কিবা এটা ডাইলগ মাৰি দিয়া ইন্দিৰা গান্ধীৰে হৈছে ভাল লাগছে না কি হৈছ মাষ্টাৰনী নাকি হেনে লাগছি কিন্তু মাষ্টাৰনী কৰি বেছি ঠৌকাহে দেখছি ধুনীয়া মাষ্টাৰনী আমি ক্লাছ কৰিম কিন্তু ক্লাছ কৰিলি আত্মসহায়ক গোট কিমান টকা ল 10,000 কে অৰুণোদয় আছে না আমাক কেনে নাপই ন এখন ঠেলে লৈ যাব লাগিব নাকি ঠিকে আছে দা পেট্ৰল আছে ন ভাল লাগিল আপোনালোক লাগিল পাই পুৰা ভিডিঅ' ফালি দিম পুৰা মই ফালি মানে হেং কৰি দিম অলপ আমাক গাইছ অন্য হওক বা নহওক অৰুণোদয় আঁচনি তাহাক দিব আমাক নিদিয়ে আমি আকৌ নাপাওঁ তোমাক দৰৱ কিয় দিছা জয়মতী ন ইমান ধুনীয়া জয়মতী আছে কোনোবাই জয়মতী তুমি নক'বা নেকি ক'ব ঠিকে আছে
মানে গাইজ সঁচাকৈ হোলী বুলি ভাবি মোক সঁচাকৈ হোলী তেতিয়া বাৰু মাৰি আছে। এইটো গাইজ যাই যিমান ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে না গাইজ তাইয়ে জিকিব। বহুত দিনৰ মূৰত হা 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 তো আমি এতিয়া বৰ্তমান কলেজৰ বাগে যাই আছোঁ। তাৰ পাছত গাইছ আৰু বেলেগ বেলেগ ধৰণৰ খেলা আছে। ঐ প্ৰথম না কি দ্বিতীয় প্ৰথম কোনি তোমাৰ অসমীয়া বিভাগ প্ৰথম অসমীয়া বিভাগ তুমি এবং দুটা বিভাগ তোমাৰ বিভাগটোৰ নাম কি আছিল? ৰাজনীতি বিজ্ঞান বিভাগ। ৰাজনীতি বিভাগ মজা মজা। তুমি জিতছো না? মজা মজা ভাই। ঠিক আছে মই বহুত ভাল লাগছে দে কিমান কষ্ট কৰিছিলা ফাইনেলি জিকলা তুমি এখন জিকলা ন এই বহুত ভাল কৰিছ দে বহুত দৰ্শন বিভাগ প্ৰথম স্থান না দ্বিতীয় স্থান ঠিকে আছে গাইজ ফালি দিছি বা ভাল লাগছে ইমান কষ্ট কৰিছ ফাইনেলি জিকছ বহুত ভাল লাগছে দেই।